হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিহঁত ৱেলকাম টু অসমীয়া ডিজিটেল। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 9ৰ অসমীয়া যি তোমালোকৰ 2 নম্বৰ পাঠটো আছে কবিতা মানৱ বন্দনা। এই যি তোমালোকৰ কবিতা আছে এই কবিতাটো সুন্দৰকৈ পঢ়িম আৰু আমি সুন্দৰকৈ গোটেই কবিতাটো সুন্দৰকৈ আলোচনা কৰি আমি বুজি ল'ম, ঠিক আছে? কাৰণ তোমালোকে চোৱা যদি আমি কি হয় তোমালোকৰ আমি কবিতা হওক বা যিকোনো পাঠবিলাক আমি যদি ভালকৈ পঢ়ি মেলি বুজি লওঁ তেতিয়াহ'লে কি হয় তাৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব পাৰিম আৰু ভালকৈ আমি বুজিও পাম ন। আৰু কি হয় তোমালোকৰ যেতিয়া আজিকালি কি হয় কুৱেশ্যন পেটাৰ্ণবিলাকো চেঞ্জ কৰিছে। তোমালোকৰ যেতিয়া ক্লাছ 10 পাবাগে বা ওপৰৰ ক্লাছত পাবাগে তোমালোক হয়তো আমাৰ প্ৰশ্নাৱলীত যিবিলাক প্ৰশ্ন দিয়া থাকে তাৰ উপৰিও বাহিৰা কিছুমান অতিৰিক্ত প্ৰশ্ন মানে পাঠৰ ভিতৰত বা যিকোনো প্ৰশ্ন তোমালোকক বুজি পাইছে নাই সেইটো চাবলৈ তাৰ পৰা প্ৰশ্ন আহি যায়। গতিকে আমি পাঠবিলাক ভালকৈ পঢ়ি ভালকৈ বুজি ল'লে তাৰপৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ উত্তৰবিলাক কৰিব পাৰিম। গতিকে পাঠবিলাক পঢ়া আৰু বুজি লোৱাটো খুব গুৰুত্বপূৰ্ণ। তোমালোকে পাঠটো বুজি ল'বা আৰু ভালকৈ পঢ়িবা। বাৰু এতিয়া আমি এই মানৱ বন্দনা যি কবিতা তোমালোকৰ দিছে এই কবিতাটো আজি আমি পঢ়োঁ আৰু সুন্দৰকৈ আমি বুজি লওঁ। মানৱ বন্দনা, কবি কোন হয়? চন্দ্ৰকুমাৰ আগৰৱালা। মানৱ বন্দনা, মানৱ মানে কি হয় তোমালোকে বুজি পাইছে? মানৱ মানে মানুহৰ কথা কৈছে। বন্দনা মানে কি হয় তোমালোকে চোৱা, বন্দনা মানে কাৰোবাৰ গুণানুকীৰ্তন কৰা বা কাৰোবাক তাৰ গুণবিলাক কোৱা বা কি ক'ব লাগিব সেৱা প্ৰশংসা কৰা তেনেকুৱা বুজায়। এই মানুহৰ বিষয়ে মানুহক কি হৈছে কবিতাটো মানে এই মানুহৰ যি মানৱতাবাদ মৰম চেনেহ সেইটো কেনে মানুহৰ প্ৰতি থাকিব লাগে বা মানুহৰ যি মানুহে এই বিশ্বত মানে পৃথিৱীত কি হয় মানুহৰ প্ৰশংসা কৰিছে কবিয়ে। মানুহ যে সকলোতকৈ শ্ৰেষ্ঠ আৰু আমি মানুহে মানুহৰ মাজত মৰম চেনেহে থাকিব লাগে বা সেই মানুহৰ মাজত মানুহৰ কল্যাণৰ কাৰণে কাম কৰিলে, মানৱ সেৱাৰ বাবে কাম কৰিলে সেই কথাই কবিতাটোৰ জৰিয়তে কবিয়ে সুন্দৰকৈ প্ৰকাশ কৰিছে। আমি কবিতাত পঢ়ি গ'লে আমি গম পাম। এতিয়া আমি পঢ়োঁ, ঠিক আছে? মানৱ বন্দনা, কবি চন্দ্ৰকুমাৰ আগৰৱালা। এবাৰ আমি পঢ়ি বুজি লওঁ, আমি সুন্দৰকৈ কবিতাটো বুজিবলৈ চেষ্টা কৰিম। কি কৈছে চোৱা, আহিছে মানুহ গৈছে মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। কি কৈছে? আহিছে মানুহ গৈছে মানুহ ময়াপী জীৱ। মানে আহিছে মানুহ বুলি কি কৈছোঁ? আহিছে আমি পৃথিৱীত মানে কিমান আমি মানুহবিলাকৰ আহি আছে মানে জন্ম হৈছে পৃথিৱীলৈ আহি আছে যাকে মানুহ জন্ম হৈ আছে, প্ৰতিদিনে মানুহ জন্ম হৈ আছে আৰু প্ৰতিদিনে হয়তো মৃত্যু হৈ আছে। গতিকে কৈছে যে মানুহ আহিছে পৃথিৱীলৈ বা এই ধৰালৈ আৰু মানুহ গৈও আছে, মানে মানুহ আহিছে আৰু মানুহ গৈছে। মানুহ ময়াপী জীৱ কৈছে, মানুহ ময়াপী মানে কি কৰি বুজাইছে তোমালোকৰ ইয়াত? মায়া মোহ, আমাৰ মায়া মোহ সেইটো হৈছে মানুহৰ যি মায়া মানে আমি মায়া মোহত আমি আবদ্ধ হৈ থাকোঁ সকলোৱে। ক'ৰবাৰ পিছত দৌৰোঁ, আমাৰ ভোগবাদী আজি সমাজ যি আমাৰ ভোগবাদী সমাজ ন, আমি সেইবিলাকৰ পিছত দৌৰি থাকোঁ। সেইকাৰণে সেই মায়া মোহৰ প্ৰতি আমি আবদ্ধ হৈ আমি এই পৃথিৱী ধৰালৈ আহোঁ আৰু গুচিও যাওঁ। আৰু আমাৰ আৰু এটা এইটো ধাৰণাত কোৱা হয় যে কি আমাৰ মানুহৰ যি কোৱা হয় যে কি মানুহবিলাক মৃত্যু হ'লে আকৌ জন্ম লয়, তেনেকুৱা এটা ধাৰণা দিব বিচাৰিছে। তোমালোক যিয়ে নহওক বাৰু এতিয়া কি হৈছে মানুহ আহিছে পৃথিৱীলৈ ধৰালৈ আৰু মানুহ গৈও আছে, মানুহবিলাক মায়ামোহত আবদ্ধ হৈ থাকে। আৰু মানুহৰ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। কি কৈছে? মানুহৰ আৰু এই সুতৰ যি অন্ত মানে মানুহ যে আহি আছে গৈ আছে সেইটো অন্ত নোহোৱা এটা পাৰাপাৰ নোহোৱা এটা মানে কি হ'ব প্ৰচেছ চিষ্টেম বুলি ক'ল। মানুহ আহিও থাকিব গৈও থাকিব, অন্ত নাইকিয়া বুলিলে মৰত কিয়। মৰত মানে হৈছে তোমালোকৰ এই পৃথিৱী ধৰাখনৰ কথা, পৃথিৱীখনৰ কথা বুজাইছে ইয়াত। তাৰপিছত চোৱা, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। কি কৈছে? মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানে আমাৰ মানুহৰ জনমটো আমি যে মানুহ হিচাপে জন্ম লাভ কৰিলোঁ, আমাৰ জীৱনটো আমাৰ জনমটো আমি উটুৱাই দিয়ে আমাৰ তাত আমি কাম মানুহৰ কি বুলি কয় মানৱী ক্ৰমতে মানে কি কৈছে উটুৱাই দিয়ে মানে তাত কৈ যাব কৈছে। আৰু মানৱী ক্ৰমতে মানুহৰ কৰ্ম আমি মানুহ হিচাপে আমাৰ যিবিলাক মানৱীয়তাৰ কাৰণে মানুহৰ কাৰণে বা এই ধৰাৰ কাৰণে বিশ্বক আমি যি কাম কৰিব লাগে সেই কামত আমি মগ্ন হৈ বা সেই কামত আমি কাম কৰিব দিছে আৰু কৰ্ম কৰিব লাগে বুলি কৈছে। আৰু মানুহৰ মৰম বুজিয়া মানুহে ধৰম যে মৰমতে। আৰু কি কৈছে? মানুহৰ মৰম মানুহে যদি মানুহৰ যিবিলাক মৰম মানুহ চেনেহ সেই মৰম চাই মানুহ আমি নিজে বুজিব লাগিব। আৰু এই মানুহৰ মানৱতা যি ধৰ্ম হয়, মানৱতা যি মানুহৰ যি আমাৰ ধৰ্মৰ প্ৰকৃতি মানৱতা আমাৰ মানুহৰ কি ধৰ্ম কৈছে? মৰম। মানুহৰ মাজত যি মৰম চেনেহ সেইবিলাক মৰম চেনেহ কৰা বা
আন ইয়াত কি ক'বলৈ গ'লে আমাৰ বিশ্বত পৃথিৱীত মানে ধৰি লোৱা বিভিন্ন জীৱ এই পৃথিৱীত আছে, জীৱ জন্তু বা প্ৰাণীকুল আছে, আৰু তাৰ ভিতৰত মানুহে এনেকুৱা এটা শ্ৰেষ্ঠ জীৱ যিয়ে নেকি আমি মৰম চেনেহ দয়া এইবিলাকৰ মাজত সমিল মিলেৰে গোটেই সভ্যতা সংস্কৃতি আমি কি কৰি আছোঁ, দুপত দুপে আগুৱাই গৈ আছোঁ। তাৰ মাজতে আমাৰ মানুহৰ প্ৰতি যি মৰম দয়া মমতা সেইবিলাক থাকিবলৈ মানুহবোৰৰ কামে আমি কাম কৰিব লাগিব, সেইটো কথা কৈছে। তাৰপিছত কি কৈছে, মানুহেই লগ মানুহেই হং মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গৰো অধিক মানুহৰ নিজাপি ঘৰ। কি কৈছে, মানুহেই লগ মানুহেই হং মানুহেই পৰাৎপৰ, মানে মানুহবিলাকৰ মানুহেই লগ সংগ হয়। আমি যিমানবিলাক বন্ধু বান্ধৱ আছে বা আমাৰ ঘৰ পৰিবাৰ আছে সকলোৱে বোলে আমি মানুহৰ লগ হয় ন, আৰু কোনটো বেলেগ লগ নহয়, মানুহে সংগ হয়, মানুহে সংগ দিয়ে, মানুহেই পৰাৎপৰ, আৰু মানুহেই পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানে বেষ্ট অফ দ্য বেষ্ট ক'ব লাগিব, কিবা সকলোতকৈ ভাল মানে শ্ৰেষ্ঠ, আৰু গুণী জ্ঞানী চব ফালৰ পৰা মানুহে সকলোতকৈ শ্ৰেষ্ঠ, সেইটো কৈছে। এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ, আৰু এই আমাৰ যে পৃথিৱীখন, এই পৃথিৱীখন আমাৰ সংসাৰখনেই, এই সংসাৰখনেই স্বৰ্গ, আমাৰ এটা স্বৰ্গটো অধিক মানুহৰ নিজাপি, স্বৰ্গতকৈও বেছি এটা ভাল মানুহৰ নিজাপি ঘৰ, মানে একদম নিজাপি মানে হৈছে একদম সম্পূৰ্ণ নিজৰ, মানে নিজৰ এই পৃথিৱীখনে আমাৰ এই পৃথিৱীখনে সকলোতকৈ শ্ৰেষ্ঠ, সকলো ভাল মানে সুন্দৰ এখন পৃথিৱী। স্বৰ্গতকৈও আমি স্বৰ্গটো কোনো দেখা নাই, স্বৰ্গ আমি কল্পনা কৰা হয় যে স্বৰ্গ মানে বহুত ধুনীয়া এখন ঠাই, কিন্তু আমি কোনোবাই দেখিছোঁ জানো, কোনো দেখা নাই। গতিকে এই পৃথিৱীখনেই ইয়াত মানে সেই কথালৈ কবিয়ে মানে সেই যি স্বৰ্গৰ যি অস্তিত্ব সেইটোৰ ওপৰত মানে তেওঁ ব্যাখ্যা কৰা নাই, স্বীকাৰ কৰা নাই যে আমি পৃথিৱীখনেই স্বৰ্গতকৈ এখন সুন্দৰ, স্বৰ্গ মৰ্ত্যই সকলোৱে আমাৰ পৃথিৱীখনেই হয়। গতিকে এইখনে আমাৰ নিজৰ একদম সম্পূৰ্ণ নিজৰ নিজাপি মানে ঘৰ, সম্পূৰ্ণ নিজৰ এখন ঘৰ হয়, নিজৰ ঠাই হয় পৃথিৱীখন। এই পৃথিৱীখনে সকলোতকৈ ধুনীয়া, মানে স্বৰ্গতকৈ অধিক সুন্দৰ, সেইটো কৈ আছে। চোৱা, তাৰ মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ, কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। কি কৈছে, মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ, মানুহেই দেৱ মানে মানুহেই ভগৱান, ভগৱান মানে ভগৱানৰ বেলেগকৈ নাই, সেইটো কথা কৈছে। মানে এনেও কোৱা হয় ন যে প্ৰত্যেকটো বস্তুতে ভগৱান বিৰাজমান বুলি কয় ন, ভগৱান চবতে আছে বুলি কয়। সেইটো কথা বা সেইটো ধাৰণা বা নহ'লেও কবিয়ে ভগৱানৰ অস্তিত্বত মানে মানি লোৱা, তেওঁ কৈছে যে মানুহবিলাকেই এই মানুহেই আমাৰ ভগৱান বুলি আমি বেলেগক আকৌ সেৱা কৰি পূজা কৰিব নালাগে। মানুহৰ যদি মানুহৰ ভালৰ কাৰণে আমি মানৱতাৰ কাৰণে যি কাম কৰোঁ বা মানুহৰ কাৰণে কাম কৰোঁ, মানুহৰ ভালৰ কাৰণে কাম কৰোঁ, মানুহবিলাক মৰম চেনেহ দয়া মমতাৰে আমি সকলো জীয়াই থাকোঁ, সেইবুলি মানুহেই হৈছে ভগৱান। এই মানুহবিলাকে আমি সেৱা কৰিব লাগে, মানৱ সেৱাটোৱেই প্ৰকৃত সেৱা। ভগৱানৰ সেৱাতকৈ মানৱ সেৱা, মানুহৰতে আমি সেৱা কৰিব লাগে। মানুহৰ বিনে আৰু কোনো বেলেগ একো নাই এই দুনিয়াত, মানুহেই সকলো শ্ৰেষ্ঠ হয়। সেইকাৰণে মানুহকে সেৱা কৰিবলৈ বা মানুহকে আমি কি কৰিব লাগে, মানৱতাৰ ধৰ্ম দেখুৱাই মানুহে মানুহৰ লগত মৰম চেনেহেৰে মিলা প্ৰীতিৰে থাকিব লাগে। কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। কি কৈছে, আৰু পূজা কৰা পাদ্য অৰ্ঘ, পাদ্য মানে কি হয়, ভৰি দিবলৈ দিয়া পানী কৈছে, মানে ইয়াত অৰ্ঘ্য মানে পূজাৰ সামগ্ৰী, আৰু পূজাৰ উপকৰণ যিবিলাক থাকে, এই পূজা কৰিলে যিবিলাক লাগে ভৰি ধুৱাবলৈ মানে পানী হওক বা পূজাৰ যিখিনি আমি ভগৱানলৈ বেলেগকৈ আমি আগবঢ়াওঁ, সেই সকলোবিলাক মানুহৰ কাৰণেই পূজা কৰা, সেইবিলাক বেলেগৰ কাৰণে পূজা কৰি মানুহকে সেৱা কৰা দেখোন, মানুহকেই পূজা কৰা, মানুহকেই হিংসা নকৰি দয়া মমতাৰে মানে সন্মান কৰি বা কি ক'ব লাগিব, মৰম কৰি দয়া মানে ভগৱানতে আমি গোটেই মানৱতাৰ দিশে আৰু সকলোকে আমি সমিলাই থাকোঁ, তেতিয়াহ'লে হয়তো সেয়াতে আমি সকলোবিলাক পাম। গতিকে ইয়াত মানুহকেই সকলো ফালৰ পৰা মানুহে যে জীৱশ্ৰেষ্ঠ হয় বা মানুহে সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ বাহিৰে আৰু মানুহে মানুহৰ প্ৰতি মানৱতাৰ যি গুণ, সেই গুণবিলাক দেখুৱাব লাগে। সেইখিনি কথাই এই কবিতাৰ জৰিয়তে মানে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে সুন্দৰকৈ ফুটাই তুলিছে। মানৱ বন্দনা বুলি কৈছে নে, মানৱ বন্দনা, মানুহকে আমি মানুহৰ গুণানুকীৰ্তন কৰিছে, মানুহকে সৰ্বশ্ৰেষ্ঠ বুলি বা মানুহক আমি কি কৰিব লাগে, কি বুলি ক'ব লাগিব এতিয়া, আমি মানুহে যে শ্ৰেষ্ঠ হয়, মানুহক ভগৱান বুলি আমি বেলেগক আকৌ হেৰি কৰিব নালাগে, আমি মানুহক যদি মানে সেৱা কৰোঁ, সেয়াতে সকলোবিলাক পোৱা যাব বা আমি মানৱ বন্দনা কৰিব লাগে, সেইবিলাক কৈছে। তাৰপিছত কবি পৰিচয় তোমালোকে দিছে, কবি পৰিচয়টো তোমালোক গুৰুত্বপূৰ্ণ হয়, চাবা তোমালোকৰ এই কবি পৰিচয়ৰ পৰাও কিছুমান প্ৰশ্ন আহি যায়। চন্দ্ৰকুমাৰ আগৰৱালা তেখেতৰ জন্ম হৈছিলে কেতিয়া, 1867 চনত, আৰু মৃত্যু হৈছে 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম বুলি কৈছে। অসমীয়া সাহিত্যৰ জোনাকী যুগ যিখন কি অসমীয়া ভাষা মানে সাহিত্যৰ সেই সময়ৰ একদম
এটা হেৰি আছিলে আৰু জয় জয়ময় অৱস্থা আছিলে। সেই সময়ত ত্ৰিমূৰ্তি তিনিজন কোন আছিলে জানানে? কি আছিলে তেওঁ? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু এজন কোন? আমাৰ চন্দ্ৰ কুমাৰ। তেখেত হৈছে অন্যতম বুলি কৈছে। তিনিজনৰ ভিতৰত চন্দ্ৰ কুমাৰ আগৰৱালা অন্যতম বুলি কৈছে। কোন কোন আছিলে ত্ৰিমূৰ্তি? তেওঁ হ'লে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। সেইটো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি কৈছে। ৰোমান্টিক যুগৰ তেওঁ এগৰাকী শ্ৰেষ্ঠ কবি। তেখেতৰ কবিতা পুথি প্ৰতিমা 1914 চনত আৰু বিন বৰাগী 1923 চন। সম্পাদিত কাকত আলোচনী জোনাকী আৰু সাধনীয়া অসমীয়া। এইবিলাক তেখেতে সম্পাদনা কৰিছিল। জোনাকী কাকত আৰু সাধনীয়া অসমীয়া বুলি কাকতখন তেখেতে সম্পাদনা কৰিছিলে কৈছে। আৰু তোমাৰ কবিতা তেওঁ আহিব পাৰে তোমালোকৰ প্ৰশ্ন, প্ৰতিমা কাৰ কবিতা পুথি হ'ব? চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ এখন কবিতা পুথিৰ নাম প্ৰতিমা, বিন বৰাগী দুখন তেখেতৰ কবিতা পুথি। চ' আজি আমি এইটো যিটো মানৱ বন্দনা এই কবিতাটো আছিলে, এই পাঠটো আমি সুন্দৰকৈ আলোচনা কৰিলোঁ। তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা পাইছা, তোমালোকে যদি কিবা ক'বলৈ আছে নিশ্চয়কৈ কমেণ্ট কৰিবা। আৰু তোমালোকে যদি এই ভিডিঅ'ৰ পৰা তোমালোকে কিবা সহায় হৈছে বুলি ভাবিছা, তোমালোকে যদি ভাল পাইছা, তেতিয়াহ'লে প্লিজ লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ এই সকলো পাঠবিলাকৰ প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া থাকিব। তোমালোকে সেইবিলাক পাবলৈ তোমালোকৰ এই ভিডিঅ'বিলাকৰ ডিছক্ৰিপশ্যন কৰি তোমালোকে সকলো পাঠৰ প্ৰশ্ন উত্তৰ লগতে সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰা ভিডিঅ' তোমালোকে পাই যাবা। থেংক ইউ ফৰ ৱাচিং।